মই জুবিন বাবাৰ ছোৱালী কাজলীয়ে কৈছো। এইজনীয়ে হ'ল সেইজনী কাজলী। জুবিন গাৰ্গে তুলি লৈছিল, জুবিন গাৰ্গে এডপ্ট কৰিছিল এই কাজলীক, জুবিনৰ জীয়েক। আমি এতিয়া বৰ্তমান সময়ত জুবিন গাৰ্গে তুলি লোৱা তুলনীয়া কন্যা কাজলী, তুলনীয়া কন্যা বুলিয়েই জানো। আৰু এই কাজলীয়ে জুবিন গাৰ্গ মৃত্যু হোৱাৰ কাৰণে বহুত ভাল পাইছে। চি সঁচা কথা কৈছোঁ, এনেকুৱা মানসিকতা এইগৰাকীয়ে কাজলীয়ে এতিয়া উঠি পৰি লাগিছে ছ'চিয়েল মিডিয়াত ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে। যিহেতুকে জুবিন যেতিয়া জীৱিত অৱস্থাত আছিল তেতিয়া কিন্তু এই কাজলীয়ে ছ'চিয়েল মিডিয়াত ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে কিন্তু তেতিয়া উঠি পৰি উঠা নাছিল, মানে ভিডিঅ' বনোৱাই নাছিল। এতিয়া জুবিন গাৰ্গ যিহেতুকে আমাৰ হিয়াৰ আমঠু, প্ৰাণৰো প্ৰাণ, আমাৰ বুকুৰ কুটুম, নয়নৰ মণি জুবিন গাৰ্গ মৃত্যু হ'ল। এতিয়া জুবিন গাৰ্গে তুলি লোৱা তুলনীয়া কন্যা কাজলীয়ে এতিয়া ছ'চিয়েল মিডিয়াত কিবা কিবি গাল বলকি কিবা কিবি কথা কৈ এতিয়া ছ'চিয়েল মিডিয়াত ভিডিঅ' প্ৰস্তুত কৰিবলৈ লাগি গৈছে। এইজনী হ'ল সেইজনী কাজলী। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। কাজলী কথা A to Z আপোনালোকে গম পাই থাকিব। ছ'চিয়েল মিডিয়াত এতিয়া এক্টিভ আছে, ছ'চিয়েল মিডিয়াত এতিয়া গোটেই ভিডিঅ' প্ৰস্তুত কৰি আছে, নিজৰ জীৱনৰ কথা কৈ আছে। জুবিন গাৰ্গে কেনেকৈ তুলি ল'বলৈ পালে, কেনেকৈ তুলনীয়া কন্যা হিচাপে কাজলীক তুলনীয়া কন্যা হিচাপে গ্ৰহণ কৰিলে, এই গোটেই কথাখিনি কৈ পেলাইছে। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, তেতিয়াহে গম পাব। আৰু আপোনালোকক যেন মই ষ্টাৰ্টিঙতে ক'লোঁ, জুবিন গাৰ্গ মৰাৰ কাৰণে বহুত ভাল পাইছে, ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে উঠি পৰি লাগিছে। এই কথাখিনি মই কোৱা কথা নহয়। কিছুমানে এইজনী আমুক তেনেকুৱা গোটেই কথা কৈ পেলাইছে, কিন্তু এই কথাখিনি মই কোৱা কথা নহয়। এই কমেণ্টখিনিলে চাওক, এইসকল লোকে তেনেদৰে কাজলীক কৈছে। এই কাজলীক কৈছে এইসকল লোকে। মই কমেণ্টটো লগাই দিছোঁ, স্ক্ৰীনশ্বট আপোনালোকে দেখিছে, মই কমেণ্ট লগাই দিছোঁ। আচলতে বেয়া লাগিছে, বৰ্তমান সময়ত অকল কাজলীয়েহে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিছে নেকি? বৰ্তমান সময়ততো অকল কাজলীয়ে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা নাই, আমি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিছোঁ, আপোনালোকে কৰিছে। যিহেতুকে আপোনালোকে ভিডিঅ'টো দেখিছে ন, আপোনালোকে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ কাৰণেহে আপোনালোকে এই ভিডিঅ'টো দেখিছে। তো এচাম লোকে কৈ আছে কাজলীয়ে যেন জুবিন গাৰ্গৰ নামটো লৈ ভাইৰেল হ'ব লৈছে, জুবিন গাৰ্গৰ নামটো ব্যৱহাৰ কৰি ছ'চিয়েল মিডিয়াত আহিছে পইচা কমাবলৈ, ধন ঘটিবলৈ। মই আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে এনেকুৱা কথা নক'ব, নাপায়। কাজলী বৰ্তমান সময়ত একোডালে নাই, এটা ভঙা পজাত আছে, হয়, বুজি পাইছে? আপোনালোকে চলিব দিব নেকি কাজলীক? জুবিন গাৰ্গৰ কন্যা, জুবিন গাৰ্গে তুলি লোৱা কন্যা কাজলীক আপোনালোকে পইচা দিব নেকি চলিবলৈ? সেইটো সুধিছোঁ আপোনালোকক। কিন্তু একাংশ লোকেহে তেনেকুৱা মন্তব্য দিছে, কিন্তু দেই সৰহ সংখ্যক লোকে কিন্তু ভাল মন্তব্য দিছে, পজিটিভ মন্তব্য দিছে, কিন্তু দেই একাংশ লোকেহে সেনেকুৱা আবুল তাবুল বকিছে। মই সেইসকলক ক'ব বিচাৰিছোঁ, তেতিয়াহ'লে কাজলীক যদি পইচা দেগে চলিবৰ কাৰণে, কাজলী যোনটো অৱস্থাত আছে দেগে আকৌ তহঁতি চলিবলৈ, এনে মুখখনে কৈ দিবৰ কাৰণে সকলোৱে পায়। সহায় কৰ আকৌ তেতিয়াহ'লে, সহায় কৰ। মই কিন্তু ছাপোৰ্ট কৰিছোঁ কাজলীক। তুমি যেন ছ'চিয়েল মিডিয়াত আহিছা, আচলতে ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো আজিকালি হ'ল মানে চলিবৰ কাৰণে এটা পথ বুলি ক'লেও বেয়া নহয়। ঘৰ চলিবৰ কাৰণে এটা পথ। ছ'চিয়েল মিডিয়াই ছ'চিয়েল মিডিয়াত আৰ্নিং হয়, ডলাৰ কমাব পাৰি, আৰ্নিং হয়, ঠিক আছে। তো তেনেস্থলত ছ'চিয়েল মিডিয়া আহিছে, বহুত ভাল কাম কৰিছে কাজলীয়ে, মই ছাপোৰ্ট কৰিছোঁ। মই ছাপোৰ্ট কৰিছোঁ কাজলী, তুমি ছ'চিয়েল মিডিয়াত আহিছা, বহুত ভাল কাম কৰিছা। ছ'চিয়েল মিডিয়াৰ পৰা তুমি আৰ্নিং কৰিব পাৰিবা, তুমি ধুনীয়াকৈ ঘৰ চলাব পাৰিবা। আপোনালোকে জ্বলি পৰি নমৰিব। কাজলীয়ে যি কাম কৰিছে ভাল কাম কৰিছে, আপোনালোকে কাজলীক উৎসাহ দিব লাগে, ঠিক আছে, উৎসাহ দিব লাগে। আপোনালোকে কি কৰি আছে? আপোনালোকে গুৰমাহে দিছে, তেনেকুৱা নক'ব। আৰু কাজলী তোমাক কৈছোঁ, তুমি বেয়া কমেণ্ট, কিবা কমেণ্ট সেইবিলাক আহিব, কোনোবাই কিবা কিবি এইবিলাক ইগন'ৰ কৰিবা। কৈ থাকিব। ৰাস্তাত যেতিয়া হাতী যায় নহয়, কুকুৰে ভৌকে ভুকিবই, এইটো মতলব নল'বা, তুমি নিজৰ কাম কৰি যোৱা। ইমানখিনিয়ে ক'লোঁ, তুমি নিজৰ কাম কৰি যোৱা। নিজৰ কাম কৰি গ'লে যোনটো তুমি
সফলতা পাবা নহয়, সেই সফলতাটোহে মেইন। সেইকাৰণে তোমাক ক'ব বিচাৰিছোঁ, এই কোনোবাই কিবা কৰিছে, কিবা কোৱা নাই, মতলব নাই, তুমি তোমাৰ কাম কৰি যোৱা, সিমানে ক'লোঁ। হয়, মানে বস্তুটো বুজি পোৱা নাই। একাংশ লোকক কি গা পুৰে, গা জ্বলে জানো। একাংশ লোকক কি গা পুৰে, গা জ্বলে নাজানো। কিন্তু আৰু আচলতে বিশেষকৈ কাজলীক সহায় কৰিছে এই দাদাজনে। আৰু হয়তো এই দাদাজনক বহুতে চিনি পায়। এই দাদাজন হ'ল মৃদুল গগৈ, মৰাণত ঘৰ মৃদুল গগৈ। তো এইজনৰ ইউটিউব চেনেল আছে। আগতে মানে ইউটিউব চেনেলত মানুহক বহুত সহায় কৰিছিলে এই দাদাজনে দেই। আৰু টিপছ অফ মৃদুল নামৰ এটা ইউটিউব চেনেল আছিল, টিপছ দিয়ে হ'লে, ছ'চিয়েল মিডিয়াত টিপছ দিয়ে হ'ল। তো আমি এই দাদাজনৰ পৰাই আকৌ হেল্প পাই কেনেহে আজি আপোনালোকে এইটো স্থানত দেখিছে। আকৌ সঁচা কথা কৈছোঁ, এই দাদাজনে আমাক যদি সহায় নকৰা হ'লে এইটো স্থানত আপোনালোকে নেদেখিল হয়। এই দাদাজনে হয়, মই বুকুত আহি কওঁ হা। প্ৰথমতে এই দাদাজনৰ লগত মোৰ কথা পাতিবলৈ বেয়া ভয় লাগে, একদম এনেকুৱা ভয় লাগে, কাৰণ গহীৰত থাকে না, ভয় লাগিব দিয়কচোন। তো এতিয়া ধুনীয়া লগৰ নিচিনা, পাৰ্টনাৰ নিচিনা হৈ গ'লোঁ। মানে আমাৰ মই ছাৰ বুলি কওঁ দেই, মই মৃদুল ছাৰ, যিহেতুকে আমাক শিক্ষা দিছে ন, সেই শিক্ষা দিয়াৰ কাৰণে আমি ছাৰ বুলি কওঁ। কিন্তু এনে ধৰি লওক লগৰ নিচিনা, কিন্তু ছাৰ বুলি মই সন্মান কৰোঁ দেই এই দাদাজনে। তো এই দাদাজনে এতিয়া কাজলী, জুবিন গাৰ্গৰ কন্যা, জুবিন গাৰ্গে তুলি লোৱা কন্যা যি কাজলীক, এই দাদাজনেই কিন্তু সহায় কৰি ইউটিউব চেনেল খুলি দিছে। আচলতে এই দাদাজনে বহুত ভাল কাম কৰিছে। আচলতে এই দাদাজনে যেন বৰ্তমান সময়ত এই কথাটো চিন্তা কৰি পালে, এইটো কিন্তু আমি ধন্যবাদ নিদিয়াকৈ থাকিব নোৱাৰোঁ। ঠিকেই, ছ'চিয়েল মিডিয়াৰ পৰা আৰ্নিং কৰিব পাৰে, পইচা পাতি পাই ঘৰ চলিব পাৰে। সেইটো কাৰণে দাদাই কথাটো ভাবিলে, যিহেতুকে আৰ্থিকটো বৰ এটা ভাল নহয় কাজলীও, কাজলী ভগৰ যোনটো আৰ্থিকটো ভাল নহয় কাৰণে চলিব কৰিবলৈ বৰ দিগদাৰ হয় ন। সেইটো কাৰণে কথাটো চিন্তা কৰি এই মৃদুল ছাৰে সুন্দৰকৈ এটা ইউটিউব চেনেল খুলি দিছে। আৰু দুটা ভিডিঅ' দিছে দেই, তিনিটামান ভিডিঅ' দিছে। এতিয়া মানে ক'লো নাই, 3-4 হাজাৰমান ছাবস্ক্ৰাইব হ'লগৈ নেকি হ'বলা। উঠনি চাওঁতে 2800 কিমান ছাবস্ক্ৰাইব আছিল, এতিয়া চাগে 3000 ওপৰ হ'লগৈ ঠিক নাই। প্ৰত্যেকটো ভিডিঅ'ই 50,000 31 মানে সিমান ভিউজ গৈছে। এইটো বহুত ভাল কথা। আচলতে আৰু কাজলীক যেন এই মৃদুল ছাৰে খুলি দিলে চেনেলটো, একদম মই বহুত ধন্যবাদ জনাইছোঁ দেই। আৰু মৃদুল ছাৰ, যেনেকৈ আপুনি এতিয়া সহায় কৰি আছে মানুহবিলাকক, এনেকৈ সহায় কৰি যাওক। আৰু আমাৰবিলাকক পাহৰি যাব আকৌ নিজৰ বুলি দেই, আমাকো সহায় কৰিব আকৌ, যিহেতুকে আপোনাৰ নামটো ল'বই লাগিব। আপুনি যিহেতুকে ইমান সহায় সহযোগিতা কৰি ইউটিউবৰ পৰা পইচা পোৱা কৰি দিলে, এইটো ক'বই লাগিব। মই সঁচা কথা কৈছোঁ, কিছুমানে এইখিনি কথা ক'বলৈ বেয়া পায় আকৌ, মই কিন্তু কৈ দিওঁ। সেইকাৰণে ক'ব বিচাৰিছোঁ, আপোনালোকে কাজলীক যি টি কথা নক'ব। কাজলীয়ে যোনটো স্থানত আছে এতিয়া, যোনটো দুখত আছে, আচলতে মানে আৰ্থিকটো বেয়া, সেইটো কথা কৈছোঁ। আৰ্থিকটো বেয়া, যোনটো ঘৰৰ পৰিৱেশ, আপোনালোকৰ চকু পানী দুধাৰি বৈ আহিব হা। আৰু কিছুমানে একাংশ কৈ আছে কাজলীয়ে জুবিন গাৰ্গৰ পৰা বহুত সম্পত্তি মাৰিলে, বহুত ধন টকা পইচা মাৰিলে। আৰে বাবা, এইখিনি কথা কৈও কাজলীক বহুত মনত দুখ দিছে। আপোনালোকে কিয় এইবোৰ উল্টা ফুল্টা কথা কৈ থাকে, এনেকুৱা কথা নক'ব। ইমানখিনি ক'লোঁ। আৰু আপোনালোকে পাৰিলে কাজলীক ছাপোৰ্ট কৰিব। কাজলীক আপোনালোকে ভিডিঅ'বিলাক চাব, শ্বেয়াৰ কৰিব। কাজলীৰ জীৱনৰ গোটেই কথাখিনি জানিবলৈ চেষ্টা কৰক। কাজলীয়ে জুবিন গাৰ্গৰ লগতনো কেনেকৈ বাপেক জীয়েকৰ ৰিলেশ্যনত আহিলে, কেনেকৈ ক'ত লগ পালে, কি কথা, গোটেই কথাখিনি আপোনালোকে গম পাব। সেইকাৰণে কাজলী যোনটো চেনেল আছে, কাজলী চেনেলটো আপোনালোকে চাবগৈ। ঠিক আছে, হ'ব দিয়ক। আৰু কাজলীক শেষত আকৌ ক'ব বিচাৰিছোঁ, তুমি এইবিলাক হাৰ নেমানিবা। তুমি নিজৰ কাম কৰি যোৱা, কুকুৰে ভুকিবই, তুমি নিজৰ কাম কৰি যোৱা। ইমানখিনি ক'লোঁ। আমি যি কৰিব লাগে, আমি যেনেকৈ যি সহায় কৰিব লাগে, ভিডিঅ'টো চাই চেনেল ছাবস্ক্ৰাইব কৰি আমি সহায় কৰি আছোঁ। ইমানখিনি ক'লোঁ। বাকী যে কি নহওক, আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। লাইক, কমেণ্ট, শ্বেয়াৰ সকলো কৰি দিব। ধন্যবাদ।